নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো আহক মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে নৱেম্বৰৰ মাহটো কেনেকুৱা যাব মিথুন ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ ক বা দ্বিতীয় ছ বা ঘৰে আৰম্ভ হয় সো ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়া হলে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম স্বাস্থ্য উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ পৰা কিমানখিনি সাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ আজিৰ এই ভিডিঅ'টোত ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে বুধ গ্ৰহটো আৰম্ভণিতে আপোনালোকৰ ৰোগৰ স্থানত গৈছে এটো এটা ভাল স্থিতি নহল তাৰ মানে আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্তমান অলপ দুৰ্বল থাকিব সো বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ দেহৰ বা স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুধ গ্ৰহটো ৰিলেটেড বেমাৰবিলাক কৈছো এইবিলাক বেমাৰৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব আৰু 7 তাৰিখলৈকে শুক্ৰৰ সৈতে জুতি বনাই আছে শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে বেয়া গ্ৰহ নহয় কিন্তু শুক্ৰ গ্ৰহটো আপোনালোকৰ কাৰণে খৰচৰ ঘৰৰ মালিক সো খৰচৰ ঘৰৰ মালিকৰ যেতিয়া ৰোগৰ স্থানত স্থিতি হয় তাৰ মানে ৰোগৰ নামত আপোনালোকক খৰচ কৰিব বিচাৰে সো বৰ্তমান সময়ছোৱাত আপোনালোকে কিছুমান বেমাৰৰ ক্ষেত্ৰত সাৱধান হ'ব যেনেকুৱাকৈ স্কিন ৰিলেটেড প্ৰবলেম ছালৰ যিবিলাক ৰোগ হয় বা খজুৱতি হ'ব পাৰে এনেকুৱা ধৰণৰ প্ৰবলেমৰ ক্ষেত্ৰত সাৱধান হ'ব চকু কাণ নাক সম্বন্ধীয় যিবিলাক এলাৰ্জি জনিত যিবিলাক বেমাৰ হয় তেনেকুৱা ধৰণৰ বেমাৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আপুনি বিনা কাৰণত ভয় নাখাব মানে ইনসিকিউৰিটি যেটো ফিলিং এই ফিলিংটো আপোনালোকে বেছি প্ৰশ্ৰয় নিদিব এইখিনি সময়ছোৱাত আপোনালোকৰ যদি জন্ডিস জনিত আগতে প্ৰবলেম হৈছিল বা লিভাৰ জনিত যদি প্ৰবলেম হৈ আছে তেতিয়া হলে অলপ বেছি সাৱধান হ'ব লাগিব বাকি ক্ষেত্ৰত হিমান এটা প্ৰবলেম নাই বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ৰোগৰ স্থানত আছে এইটো ৰাশিৰ ব্যক্তিসকলৰ বাবে বৃহস্পতি বৰ এটা পজিটিভ প্লেনেট নহয় সো বৰ্তমান সময়ছোৱাত ভাল এটা ফল পাব লাগিলে আপোনালোকে অলপ তেল কমকৈ খাব মিঠা বস্তু অলপ কমকৈ খাব এইখিনি সময়ছোৱাত তেতিয়া হলে ভাল এটা সুস্বাস্থ্য মেইনটেইন কৰিবলৈ আপোনালোকে পাৰিব এতিয়া জানো হওক আপোনালোকৰ ধন উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আপোনালোকৰ ধন উপাৰ্জন এটা বেলেগ বস্তু ধন সঞ্চয় এটা বেলেগ বস্তু কিছুমানে বহুত দৰমহা পায় মানে উপাৰ্জনটো ভাল কিন্তু তেওঁৰ জমা নাথাকে সো হেতু এটা প্ৰবলেমেটিক হৈ যায় সো উপাৰ্জনৰ ঘৰৰ মালিক হল আপোনালোকৰ কাৰণে মঙ্গল গ্ৰহটো আৰু আপোনালোকৰ শত্ৰু স্থানৰ মালিক হল মঙ্গল গ্ৰহটো সো মঙ্গল গ্ৰহটো স্বাস্থ্যজনিত ক্ষেত্ৰত অলপ ভাল নহল আৰু মঙ্গল গ্ৰহটো বৰ্তমান উপাৰ্জনৰ ঘৰৰ মালিক হৈ আপোনালোকৰ ধনস্থানত আছে এটো এটা অতিশয় ভাল স্থিতি এটো এটা অতিশয় পজিটিভ স্থিতি সো বৰ্তমান সময়ছোৱাত আপোনালোকে উপাৰ্জনৰ কাৰণে কেৱল কষ্ট কৰিবলৈ ৰেডি থাকক বাকিখিনি আপোনালোকৰ ভালে দেখা গৈছে পৰাক্ৰম কৰিব লাগিব মঙ্গল গ্ৰহতে পৰাক্ৰম নকৰাকৈ কিন্তু ফল নিদিয়া আপোনালোকক কষ্ট কৰোৱাব তাৰ পিছতহে ফল দিয়াব এইখিনি সময়ছোৱাত 17 তাৰিখলৈকে অৰ্থাৎ 16 তাৰিখলৈকে বুলি ক'ব পাৰি 16 তাৰিখলৈকে ৰবিৰ দৃষ্টি আছে আপোনালোকৰ ইয়াতে ৰবিৰ এটো তুংগী ৰাখিও হয় ইনকামৰ ক্ষেত্ৰত চৰকাৰী সেক্টৰত যদি কিবা কাম কৰি আছে তেতিয়া হলে এইখিনি সময়ছোৱাত ভাল ফল পাব পাৰিব ৰবিৰ দৃষ্টি ইয়াতে ৰবি যেহেতু নিচস্থ ৰাহিত আছে আপোনালোকৰ কাৰণে পৰাক্ৰমৰ ঘৰৰ মালিক হয় সো চৰকাৰী সেক্টৰত যিসকলে কাম কৰি আছে কেৱল কষ্ট কৰক কষ্টৰ ওপৰত আপোনালোকে এইখিনি সময়ছোৱাত পদোন্নতি বা প্ৰমোশনো পাব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ দৰমহাটো ইনক্ৰিমেন্ট হ'ব পাৰে এইখিনি সময়ছোৱাত ইনকামৰ ক্ষেত্ৰত ভালে দেখা গৈছে ধনস্থানত মঙ্গলৰ স্থিতি থকাৰ কাৰণে আপোনালোকে সংগ্ৰাগৰ বহবৰ্তী হৈ বা অধৈৰ্য হৈ পেলা খৰচ নকৰিব অধৈৰ্য হৈ পেলা কিন্তু খৰচ কৰিলে আপোনালোকৰ কিছুমান অলাগতিয়াল খৰচ হৈ এইখিনি সময়ছোৱাত দেখা গৈছে আপোনালোকে এইখিনি সময়ছোৱাত খৰচৰ ক্ষেত্ৰত ভয় খাই কিনে খৰচ নকৰিব তাৰ মানে এতিয়া যদি এইটো বস্তু মই নিকিনো পিছত যায় আকৌ মানে মোৰ প্ৰবলেম হ'ব এই ধৰণৰ ফিলিংছৰ কাৰণে বৰ্তমান সময়ছোৱাত অলপ অধিক খৰচৰন্ত হ'ব পাৰে সো জমা ধনটো ই ডিস্টাৰ্ব কৰিব সো আপোনালোকে দৌৰা নকৰিব অলপ ভাবি চিন্তি খৰচ কৰিব আৰু দ্বিতীয়তে ভয়ৰ বহবৰ্তী হয় যে পিছত এটো কামত আহিব বা পিছত এটো গৈ নাপাম তেনেকুৱা ধৰণে আগতীয়াকৈ নলগা বস্তু এটা কিনি নাপলাব এইখিনি সময়ছোৱাত আপোনালোকৰ ধন আৰু সেভিংস বা উপাৰ্জনৰ ক্ষেত্ৰত এনেকুৱাকৈ চলিলে আপোনালোকে নিশ্চয় ভাল ফল পাব পাৰিব এনে আপোনালোকৰ ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত বৰ এটা বেয়া নহয় কাৰণ ইনকামৰ ঘৰৰ মালিক আপোনালোকৰ ধনস্থানত যোৱাটো আপোনালোকৰ কাৰণে এটো এটা খুব ভাল আপোনালোকে একাধিক উৎসৰ পৰা এইখিনি সময়ছোৱাত উপাৰ্জনত বৃদ্ধি কৰিবলৈ সুযোগ সুবিধা পাব এতিয়া জানো হওক আপোনালোকৰ চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে চৰকাৰী চাকৰি বা ব্যৱসায় চাকৰিৰ ঘৰ হৈ গল এইটো ঘৰৰ মালিক হৈছে মঙ্গল গ্ৰহটো আপোনালোকৰ ইয়াতে নিচস্থ ৰাহিত আছে কৰ্মস্থান বা আপোনালোকৰ প্ৰফেশনৰ ঘৰ হৈ গল এইটো ইয়াৰ পৰা আপোনালোকৰ জীৱিকা বা আপোনালোকৰ
কৰ্মক্ষেত্ৰত যিবিলাক পাৰ্টনাৰ থাকে তেওঁলোকৰ বিষয়ে এইটো ঘৰৰ পৰা চোৱা যায় আৰু ইয়াতে আছে আপোনালোকৰ ৰাহুৰ স্থিতি ৰাহুৰ দৃষ্টি আপোনালোকৰ চাকৰিৰ ঘৰতো আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকে মনৰ কনফিউজন ভাব আঁতৰাব লাগিব যদি কিবা কনফিউজন থাকে আপোনালোকে নিজৰ গুৰু বা উপদেষ্টা তেনেকুৱা ধৰণৰ যে উপদেশ দিব পাৰে আপোনালোকে এডভাইস লৈ পেলাই হলেও আপোনালোকে কৰ্মস্থানত ভাল পদোন্নতি এইখিনি সময়ছোৱাত কৰিব পাৰিব কৰ্মস্থানত অলপ দৌৰাদৌৰি থাকিব পাৰে কৰ্মস্থানত আপোনালোকৰ সহকৰ্মীৰ সৈতে অলপ মতবিৰোধ হ'ব পাৰে ৰাহু হৈছে এটা ইলিউজনৰ কাৰক কনফিউজন কিছুমান ক্ৰিয়েট কৰিব আপোনালোকৰ নিজৰ কাম নিজে কৰিব বেলেগৰ হাতত গতাই নিদিব অন্যথা আপোনালোকৰ প্ৰবলেমৰ ক্ৰিয়েট হ'ব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে নিজৰ কাম নিজে কৰিব কষ্ট কৰিবলৈ ৰেডি থাকক আৰু আপোনালোকে বহুত ভাল ফল পাব পাৰিব আপোনালোকৰ কাৰণে ব্যৱসায়ৰ ঘৰৰ মালিক হৈ গল বৃহস্পতি আৰু ইয়াতে গৈ কিনে বৃহস্পতি দ্বাদশ ঘৰত আছে দ্বাদশ ঘৰত যোৱাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ অলপ সংঘৰ্ষত বৃদ্ধি হ'ল তাৰ মানে ব্যৱসায়ৰ ঘৰৰ মালিক ব্যৱসায়ৰ ঘৰৰ পৰা ষষ্ঠ ঘৰত গল এইটোৰ কাৰণে আৰু যেহেতু দ্বাদশ ঘৰৰ পৰা আমি কি চাও যে বিদেশৰ স্থানত যেহেতু বৃহস্পতিৰ স্থিতি থাকিলে বৰ্তমান সময়ছোৱাত আপুনি যদি দূৰত কিবা যদি সাপ্লাই দিয়ে বা দূৰৰ পৰা ইম্পৰ্ট এক্সপৰ্টৰ কিবা যদি ব্যৱসায় কৰি আছে তেতিয়া হলে বৰ্তমান সময়ছোৱাত আপোনালোকে বহুত ভাল ফল পাব পাৰিব বৃহস্পতিৰ স্থিতি এইবিলাক ক্ষেত্ৰত ভাল কৰিব ব্যৱসায়ৰ নামত এইখিনি সময়ছোৱাত অলপ খৰচ কৰিব পাৰে খৰচ কৰিবলৈ আপোনালোকে ৰেডি থাকিব লাগিব অন্যথা আপোনালোকে খৰচ যদি নকৰে বুলি ভাবে তেতিয়া হলে ব্যৱসায়ত উন্নতিটো অলপ স্থবিৰ হ'ব এইখিনি সময়ছোৱাত আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় নকৰাটোৱে বেছি ভাল হ'ব এইখিনি সময়ছোৱাত বৰটা এটা ভাল স্থিতি নহয় কাৰণ কিয় কৈছো আপোনালোকৰ বুদ্ধিস্থানত লগতে আপোনালোকৰ বুদ্ধিস্থানৰ মালিক যেটো হয় শুক্ৰ গ্ৰহটো আছে আপোনালোকৰ শত্ৰু স্থানস্থ হয় আৰু আপোনালোকৰ ইয়াতে কেতু আছে আপোনালোকৰ ইয়াতে যেটো বন্ধু স্থানত সো পাৰ্টনাৰ মানে তো এক প্ৰকাৰৰ বন্ধু বুলিয়ে ক'ব পাৰে আপোনালোকৰ সৈতে যিয়ে মিলি কাম কৰি থাকে সো বন্ধু স্থানত কেতু থকাৰ কাৰণে আপোনালোকৰ কিছুমান বিৰক্তি ভাব বা কিছুমান বিচ্ছেদাত্মক চিন্তা আহি পেলাই আপোনালোকৰ পাৰ্টনাৰৰ সৈতে অলপ প্ৰবলেমৰ ক্ৰিয়েট কৰিব পাৰে অলপ ধৈৰ্য ধৰি চলিব লাগিব কিছুমান অযথা খৰচ হ'ব পাৰে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত সেইখিনিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিলে হ'ল বাকি তেনেকুৱা প্ৰবলেম নাই এতিয়া জানো হক আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্য পিতা ধৰ্ম এইবিলাক চোৱা যায় আপোনালোকৰ নৱম ঘৰৰ পৰা নৱম মালিক হৈছে শনি গ্ৰহটো আৰু ইয়াতে শনিয়ে স্বগৃহী হৈ আছে অৱশ্যে শনি গ্ৰহটো ইয়াতে বক্ৰী হৈ আছে বৃহস্পতিও বক্ৰী হৈ আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ ভাগ্যৰ কাৰক বৃহস্পতি যেটো দ্বাদশস্থ হৈ আছে মই আকৌ কম যে ঘৰৰ পৰা দূৰত যায় যদি সাপোজ কৰবাত হোষ্টেলত যায় কিবা কাম পঢ়ি আছে বা আপোনালোকে যদি ঘৰৰ পৰা দূৰত থাকি পেলাই আপোনালোকে যদি চাকৰি কৰি আছে তেতিয়া হলে কোনো প্ৰবলেম নাই কিন্তু এইখিনি সময়ছোৱাত ভাগ্যৰ সাপোৰ্ট পাব লাগিলে এইখিনি সময়ছোৱাত অলপ সাৱধানে আপোনালোকে আগবাঢ়িব লাগিব তাৰ মানে ভুল হ'ব নালাগিব আপুনি লিগ্যাল পথৰে বা আপোনালোকে শুদ্ধ পথৰে যাব লাগিব তেতিয়াহে আপোনালোকে শনিৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব শনিৰ স্থিতি ইয়াতে থকাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বৰ এটা ভাল নহল ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বৰ্তমান অলপ আপোনালোকে নিয়োজিত নিজকে নকৰাটো বেছি ভাল যিখিনি নহলে নহয় সেইখিনি আপোনালোকে ধৰ্ম কৰ্মৰ ক্ষেত্ৰত জড়িত থাকক বেছিকে ইনভলভ কৰিলে বেছি বিৰক্তি ভাব আহিব ঠিক আছে সো বৰ্তমান সময়ত পিতাৰ ফালৰ পৰা বা গুৰুজনৰ ফালৰ পৰা সহায় লাভ কৰিব পাৰিব কিন্তু আপুনি অলপ ডিসিপ্লিন মেইনটেইন কৰিব পাৰিব লাগিব বিশেষকৈ টাইমৰ ডিসিপ্লিন মানে সময়ানুবৰ্তিতা যেটো আপোনালোকে মেইনটেইন কৰিব পাৰিব লাগিব এইখিনি সময়ছোৱাত শনি গ্ৰহটোৰ স্থিতি যেহেতু ইয়াতে আছে আৰু বহু দিনলৈকে ইয়াতে আছে সো এইখিনি সময়ছোৱাত নিজৰ পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লওক আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব এতিয়া জানো হক আপোনালোকৰ প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা হ'ব লাভ ৰিলেশনশিপ বা বৈবাহিক জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব নৱেম্বৰৰ মাহটোত আপোনালোকৰ বৈবাহিক জীৱনৰ এটো স্থানৰ মালিক হ'ল বৃহস্পতি আৰু ইয়াৰ পৰা ষষ্ঠ ঘৰত আছে বৃহস্পতি গল ইয়াতে ষষ্ঠ ঘৰত ইয়াৰ পৰা তাৰমানে দ্বাদশস্থ হৈ আছে ইয়াৰ পৰা ষষ্ঠ ঘৰত গৈছে আৰু দ্বাদশ ঘৰত আছে সো বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ স্থিতি যেহেতু আপোনালোকৰ বৈবাহিক জীৱনৰ কাৰক হৈ যায় তো ছোৱালীসকলৰ বাবে পতিৰ কাৰক বৃহস্পতি হৈ যায় মংগল গ্ৰহটো লাভ ৰিলেশনশিপৰ কাৰক হৈ যায় সো বৰ্তমান সময়ছোৱাত মংগলৰ স্থিতি আছে দ্বিতীয় ঘৰত বৃহস্পতি থাকিলে দ্বাদশ ঘৰত নিজৰ পতি বা পত্নীক লৈ অলপ খৰচত অধিক হ'ব পাৰে বা কিবা নহয় কিবা ক্ষেত্ৰত আপোনালোকৰ লছ কৰা বা কিবা এটা হেৰুৱাৰ ভয়তে আপোনালোকৰ এইখিনি সময়ছোৱাত ডিস্টাৰ্ব কৰিব পাৰে পৰিস্থিতিটো চাই আপোনালোকে তাৰে ক্ষেত্ৰত কি কৰিব পৰা যায় আপোনালোকে হেতু অলপ ভাবি চিন্তি সমাধান উলিয়াব পাৰিব কাৰণ ইয়াতে কৈছো কাৰণ যে এইটো ঘৰৰ মালিক বৃহস্পতি যদিও দ্বাদশ ঘৰত আছে দ্বাদশ ঘৰৰ মানে কালপুৰুষ ৰাজ্যৰ এইটো ঘৰৰ মালিকো হয় বৃহস্পতি সো আপোনালোকৰ ইমান প্ৰবলেম হ'ব নিদিয়ে কেৱল নিজে কিছুমান ভুল নকৰিলে হ'ল বৰ্তমান সময়ছোৱাত আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত কিমান এটা প্ৰবলেম নাই যিসকলে লাভ ৰিলেশনশিপত আছে তেওঁলোকৰ কাৰণে কৈছো এইখিনি সময়ছোৱাত অলপ ইগো ক্লাছ কৰিব পাৰে কাৰণ ৰবি ইয়াতে যায় কিনে আপোনালোকৰ নিচস্থ ৰাহিত আছে 16 তাৰিখলৈকে অলপ বেছি সাৱধান হ'ব লাগিব এইটো ঘৰৰ মালিক শুক্ৰ গ্ৰহটো যায় কিনে ইয়াতে শত্ৰু স্থানস্থ হৈ আছে তাৰ মানে শত্ৰুৰ দ্বাৰা এইখিনি সময়ছোৱাত আপোনালোকৰ লাভ ৰিলেশনশিপৰ ক্ষেত্ৰত অলপ প্ৰভাৱ আহিব পাৰে
বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ কনফিউজন আঁতৰাই ৰাখিব পাৰিব লাগিব নিজৰ জীৱনসংগী বা নিজৰ যিবিলাক প্ৰেমিক বা প্ৰেমিকা থাকিব তেওঁক অলপ বুজাব লাগিব যে এইখিনি সময়ছোৱাত তোমাৰ শত্ৰুৰ পৰা কোনো ধৰণৰ আনৰ কথাত আহি কিনে যাতে ৰিলেশ্যনশ্বিপটো বেয়া নকৰে এইখিনি ক্ষেত্ৰত আপোনালোকে সাৱধান থাকিলে হ'ল বাকী ইমান এটা প্ৰব্লেম নাই শুক্ৰৰ ওপৰত তাৰমানে 7 তাৰিখলৈকে শুক্ৰ গ্ৰহটো ইয়াতে আছে আৰু 7 তাৰিখলৈকে শুক্ৰ গ্ৰহটোৰ ওপৰত ইয়াতে ৰাহুৰো যেহেতু দৃষ্টি আছে অৱশ্যে বৃহস্পতিৰো দৃষ্টি আছে সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ লাভ মেৰেজ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত যিসকলে ভাবি আছে বা বিবাহ কৰাম বুলি ভাবি আছে লাভ মেৰেজৰ কাৰণে বিশেষ ভাল হ'ব এইখিনি সময়ছোৱাত আপোনালোকে বহুতে ভাল সাপোৰ্ট পাব পাৰিব নৱেম্বৰৰ পিছৰ পৰা আপোনালোকৰ বিশেষকৈ ডিসেম্বৰৰ পিছততো বাৰু বিবাহৰ ডেটু নাথাকে এটো পুহ মাহ পৰি যায় সো নৱেম্বৰত আপোনালোকে বিবাহৰ কথা ভাবিব পাৰে সো বৰ্তমান সময়ছোৱাত বিশেষকৈ চোৱা গৈছে যে এইটো ঘৰত যেহেতু শুক্ৰ গ্ৰহটো আছে আৰু শুক্ৰ গ্ৰহটোৰ ওপৰত ইয়াৰ পৰা শনি গ্ৰহটোৰো দৃষ্টি আছে সো আকৌ এবাৰ কৈছো যে অলপ বিষজনিত বেমাৰ হ'ব পাৰে এইখিনি সময়ছোৱাত কিছুমান পেইন ৰিলেটেড বা কঁকালৰ বিষ আঁঠুৰ বিষ ভৰিৰ বিষ এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে এইখিনি সময়ছোৱাত খুব সাৱধান হ'ব লাগিব বৰ্তমান সময়ছোৱাত এতিয়া জানো হওক আপোনালোকৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব এতিয়া জানো হওক সাধন শিক্ষাৰ ঘৰৰ এইটো ঘৰ হৈ গ'ল আপোনালোকৰ ইয়াতে কেতুৰ স্থিতি আছে আৰু ইয়াৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো ইয়াতে বহুত দিনলৈকে আছে সো শত্ৰু স্থানস্থ যেহেতু হৈ আছে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল এটা ৰিজাল্ট পাব লাগিলে এইখিনি সময়ছোৱাত আপোনালোকে বহুত কষ্ট কৰিব লাগিব বাধা বিঘিনি অলপ পাব ধৰিলক পঢ়িব ধৰিছে কিবা নহয় কিবা এটা প্ৰব্লেম আহি গ'ল আপোনালোকৰ তেনেকুৱা ধৰণে এইখিনি সময়ছোৱাত অলপ প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে সো বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ যিবিলাক পঢ়াৰ পৰিবেশ এটো নিজে অলপ ভালদৰে মেইনটেইন কৰিব লাগিব ঘৰুৱা বাহিৰে ডিস্টাৰবেন্স অলপ আহিব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত ভাল এটা পৰিবেশ মেইনটেইন কৰক আপোনালোকে নিশ্চয় পঢ়িব পাৰিব কিন্তু কেতুৰ স্থিতি থকাৰ কাৰণে আপোনালোকে নিজক অলপ জোৰ কৰি পঢ়াব পাৰিব লাগিব তাৰ মানে আপোনালোকে এইখিনি সময়ছোৱাত নিজকে অলপ পঢ়িবই লাগিব বুলি ফলাই নিজকে বাউন্ড কৰিব লাগিব বান্ধি ল'ব লাগিব যে মই এইখিনি সময়ছোৱাত এইটো পঢ়িম তেতিয়াহে আপোনালোকে পঢ়িব পাৰিব নহলে কিছুমান বিৰক্তি ভাবৰ কাৰণে কেতু হৈছে এটা আধ্যাত্মিকতাৰ কাৰক হয় কেতু হৈছে এটা বিৰক্তিকাৰক গ্ৰহ হয় সো বৰ্তমান সময়ছোৱাত বিৰক্তি যাতে নাহে সেই বস্তুটো আপোনালোকে মেইনটেইন কৰিলে হ'ল এনেকুৱা নকৰিব যে আধা ঘণ্টা পঢ়িলো হৈ গ'ল আৰু এনেকুৱা নকৰিব নহলে আপোনালোকৰ কিছুমান মানে বেলেগ ধৰণৰ প্ৰব্লেমো ক্ৰিয়েট কৰি থাকিব এইখিনি সময়ছোৱাত আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে উচ্চ শিক্ষাৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো 7 তাৰিখলৈকে আছে 7 তাৰিখৰ পিছত ইয়াতে যাব 7 তাৰিখৰ পিছত প্ৰেমৰ স্থানৰ মালিকো শুক্ৰ গ্ৰহটো হৈ কিনে বা আপোনালোকৰ উচ্চ শিক্ষাৰ স্থানৰ মালিকো হৈ ইয়াতে যেহেতু সপ্তম ঘৰত আহিব বিবাহৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখা গ'ল আপোনালোকৰ লাভ মেৰেজৰ কাৰণে বিশেষখিনি সাপোৰ্ট আহিলে এইখিনি সময়ছোৱাত ভাল ফল লাভ কৰিব পাৰিব 7 তাৰিখৰ আগৰ সময়ছোৱাও ভাল কাৰণ বৃহস্পতিৰ দৃষ্টি শুক্ৰ গ্ৰহটোৰ ওপৰত পৰি আছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কৈছো 7 তাৰিখৰ পিছৰ সময়ছোৱা অলপ বেছি ভাল হ'ব তাৰ আগৰ সময়ছোৱাত আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত অলপ ডিস্টাৰবেন্স আহিব যিসকলে আপোনালোকে শুক্ৰ গ্ৰহটো ৰিলেটেড ক্ষেত্ৰত পঢ়ি আছে যেনেকুৱা ধৰিলক কলাকাৰ বা ফেশ্বন ইণ্ডাষ্ট্ৰি বা ফেশ্বন ৰিলেটেড কিবা যদি ষ্টাডি কৰি আছে আপোনালোকে যদি ফেশ্বন ৰিলেটেড বা আপোনালোকৰ যিবিলাক অভিনয় ৰিলেটেড ক্ষেত্ৰত যদি জড়িত হ'ব বিচাৰি আছে তেতিয়া হলে বৰ্তমান সময়ছোৱা ভাল বা ষ্ট্ৰিংগাৰ বা কসমেটিক ৰিলেটেড ক্ষেত্ৰত কিবা যদি ষ্টাডি কৰি আছে বা আপোনালোকে যদি ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং পঢ়ি আছে বা আপোনালোকে যদি এইখিনি সমস্যা মানে ডিগ্ৰী লেভেলৰ কথা কৈ আছো আপোনালোকে যদি হোটেল ৰিলেটেড বা টুৰছ ট্ৰেভেল ৰিলেটেড কিবা যদি পঢ়ি আছে জাৰ্নালিজম মাস কমিউনিকেশ্যন যদি পঢ়ি আছে আপোনালোকৰ কাৰণে এইখিনি সমস্যা ভাল হ'ব আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব আজিৰ এই ভিডিওটোত আমি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে নৱেম্বৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিল কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ